পৌৰসভা কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত অস্থায়ী চাফাই কৰ্মচাৰী বছৰ বছৰ ধৰি তেজপুৰ পৌৰসভাত সেৱা আগবঢ়াই আহিছে 163 গৰাকী অস্থায়ী চাফাই কৰ্মচাৰীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো চাকৰি নিয়মীয়াকৰণ নকৰাৰ অভিযোগ শীঘ্ৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী আমার দাবি ন্যায্য দাবি মানি লোক আমার দাবি ন্যায্য দাবি মানি লোক কিয় দিয়া নাই জবাব লাগে কিয় দিয়া নাই জবাব লাগে সাফাই মজদুর জিন্দাবাদ সাফাই মজদুর জিন্দাবাদ ইনসাফ জিন্দাবাদ সভা হোশিয়ার সাফাই মজদুর কর্মচারীর দুর্নীতি কিয় কৰিছে জবাব লাগে জবাব দিয়ক সাফাই মজদুর কর্মচারীর দুর্নীতি কিয় কৰিছে জবাব লাগে জবাব দিয়ক তেজপুৰ পৌৰসভাৰ কাম কৰি আহিছোঁ আমাক স্থাপিত কৰিলে DC দাৰং 1894 চনত এতিয়া পৌৰসভাত আমি আনি আমাক কাম কৰালে সেই সময়ৰ পৰা আমি আজিলৈকে পৌৰসভাৰ বংশধৰি কাম কৰি আহিছোঁ কিন্তু দেখা গৈছে যে আমাৰ বাহিৰা মানুহ গোটেই নিয়মীয়াকৰণ কৰা হ'ল কিন্তু আজিলৈকে আমাৰ চাফাই কৰ্মচাৰী নিয়মীয়াকৰণ হোৱা নাই গতিকে আমি নো ৱাৰ্ক নো পে হিচাপে তেখেতসকলে ৰাখিছে আৰু আমাৰ কাৰণে ৰেগুলাৰ কৰিবৰ কাৰণে বোলে কোনো আইন নাই তেনেকুৱা কৈছে কিন্তু বাকী বোৰ্ডে কৰি নিয়মীয়াকৰণ কৰিছে বগাইগাঁও গোলাঘাট ইয়াত তল শ্ৰেণীৰ পৰা এপইণ্টমেণ্ট দি ফিক্সড পে'মেণ্ট দি নিয়মীয়াকৰণ বোৰ্ড ৰেগুলেশ্যন কৰি দিছে কিন্তু এইটো লোকেল চেল্ফ গভৰ্ণমেণ্টৰ ন্যায্য অধিকাৰ আছে নিয়মীয়াকৰণ কৰিবৰ কাৰণে কিন্তু অল ষ্টাফ আমাৰ তেজপুৰ পৌৰসভাৰ অল ষ্টাফ চাফাই কৰ্মচাৰীক এৰি তেখেতসকলে নিয়মীয়াকৰণ পৌৰসভাৰ বৰ্ডৰ মিটিং ৰেগুলেশ্যন লৈ কৰা হৈছে কিন্তু আমালোকে কিয় হোৱা নাই পৌৰসভাই এইটো কিয় কৰা নাই 163 আমি নিয়মীয়াকৰণ চেলাৰী বিচাৰি আছো এতিয়া 10,000 টকাৰ দৰমহা পোৱা যোগ আছে নেকি ল'ৰা ছোৱালীক ভাল শিক্ষাও দিব নোৱাৰো ভাল খাদ্য খুৱাব নোৱাৰো সিহঁতৰ ব্ৰেইন কি হ'ব जैसा खाओगे अन्न वैसा होगा तेरा मन तो 10,000 में क्या खाना खाएगा क्या होगा मन हाँ तो यही बात है हम लोग राशन कार्ड का चावल खाएगा वो लोग बासमती चावल का खाना खाएगा हाँ तो यही कारण আমি নিয়মীয়াকৰণ হ'বৰ কাৰণে হাইকোৰ্টৰ পৰা আমি অৰ্ডাৰ লৈ আনিছোঁ 93 তো বোৰ্ডে এগ্ৰিমেণ্ট কৰি আমাক দিয়া নাই কিয় দিয়া নাই এইটো তেখেতসকলে নিজে বুজিব পাব লাগে হয় কি নহয় তেখেতে এভৰিবডি শিক্ষিত মানুহ আমি অশিক্ষিত সেইকাৰণে অশিক্ষিত হিচাপে অশিক্ষিত কৰি ৰাখিছে ইহঁতে পঢ়া শুনা কৰা নহওক নহ'লে আমাৰ চিটলৈ বহি যাব সেইটোৱে ধান্দা আছে হয় কি নহয় যে শিক্ষাগত আহিলে দৰমহা বেছি কৰি দিলে ইহঁতে শিক্ষিত হৈ যাব